শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 8Bৰ 4 নম্বৰ অংকৰ পৰা কেইটামান অংক কৰি দিবলৈ লৈছোঁ। 4 নম্বৰ অংকটো আছিল বৰষাই এদিন 18 কিলোমিটাৰ 365 মিটাৰ বাছেৰে 150 কিলোমিটাৰ 500 মিটাৰ ৰেলগাড়ীৰে আৰু 2 কিলোমিটাৰ 70 মিটাৰ খোজকাঢ়ি আহি তেওঁ ঘৰ পালে। তেওঁ সিদিনা কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল, মানে তেওঁ সিদিনা কিমান দূৰত্ব অতিক্ৰম কৰি ঘৰ পাইছিলহি সেইটো উলিয়াব দিছে। এতিয়া মই লিখিছোঁ যে বৰষাই বাছেৰে যোৱা দূৰত্ব আমাক দিয়া আছে 18 কিলোমিটাৰ 365 মিটাৰ, ৰেলগাড়ীৰে যোৱা দূৰত্ব দিয়া আছে 150 কিলোমিটাৰ 500 মিটাৰ আৰু খোজকাঢ়ি যোৱা দূৰত্ব দিয়া আছে 2 কিলোমিটাৰ 70 মিটাৰ। এতিয়া আমি এই গোটেইখিনি যোগ কৰিলে তেওঁ অতিক্ৰম কৰা মুঠ দূৰত্বটো পাম। গতিকে মই লিখিছোঁ এতেকে তেওঁ সিদিনা অতিক্ৰম কৰা মুঠ দূৰত্ব সমান। এতিয়া এইখিনিতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে কি হয় যেতিয়া এই সংখ্যাবোৰ পাতিবা, যেনে এইটো কি আছে 18 কিলোমিটাৰ 365 মিটাৰ, মিটাৰৰ ঘৰত 3টা অংক আছে, কিলোমিটাৰৰ ঘৰত 2টা অংক আছে। এইটোত 150 কিলোমিটাৰ 500 মিটাৰ, মিটাৰৰ ঘৰত 3টা আছে, গতিকে তলে তলে পাতিলোঁ। আৰু ইয়াত কিলোমিটাৰত ইয়াত আছিল 2টা অংক, ইয়াত আছে 3টা অংক। গতিকে আমি কি কৰিব লাগিব, সদায় এককৰ ঘৰৰ অংকটোৰ তলত এককৰ ঘৰৰ অংকটো পাতিম, দহকৰ তলত দহকৰ পাতিম। শতকৰ যদি স্থানত বা অন্য কোনোবা স্থানত অংক নাথাকে তেতিয়াহ'লে শতকৰ এনেকৈ বাওঁফালে আহি থাকিব আৰু আমি এককৰ স্থানৰ পৰা মিলাই যাম। এইটোত আছে 2 কিলোমিটাৰ 70 মিটাৰ, গতিকে ইয়াত 2টো এককৰ ঘৰত মিলাই লিখিছোঁ, বাওঁফালে নাই লিখা নাই। ঠিক একেদৰে ইয়াত 2টা অংক আছে মিটাৰৰ ঘৰত, গতিকে আমি সোঁফালৰ পৰা মিলাই লিখিছোঁ। এইটো সোঁফালৰ পৰা প্ৰথম ঘৰত 0, দ্বিতীয় ঘৰত 7, তৃতীয় ঘৰত অংক নাই। আৰু যদি লিখা 0 লিখিব পাৰা, নিলিখিলেও কথা নাই। এতিয়া আমি গোটেইকেইটা যোগ কৰিছোঁ, কৰি পালোঁ 5, 6 7 13, 1 3 4, 4 5 9। তাৰপিছত ইয়াতে হ'ল কিলোমিটাৰৰ ঘৰত 8, 8 2 10, 1 1 2, 2 5 7 আৰু 1। তাৰমানে তেওঁ সিদিনা অতিক্ৰম কৰা মুঠ দূৰত্ব। আমি এটা শাৰীত বাক্যটো নোজোৰে বাবে মই তলত লিখিছোঁ মুঠ দূৰত্ব সমান 170 কিলোমিটাৰ 935 মিটাৰ। এতিয়া তোমালোকক মই কৰি দিছিলোঁ আগতে ইতিমধ্যে যে কি হয় কিলোমিটাৰ আৰু মিটাৰ এই দুটাৰ ক্ষেত্ৰত যদি আমি মিটাৰক কিলোমিটাৰলৈ নিব লাগে তেতিয়া কি কৰিব লাগে, 1000ৰে হৰণ কৰিব লাগে। কৰিলে কি হয়, সেইটো কিলোমিটাৰ হয়। তাৰমানে কি হয়, কিলোমিটাৰত মিটাৰলৈ, এইটো মিটাৰ আছিল, মিটাৰটো কিলোমিটাৰলৈ নিয়াৰ লগে লগে 3ঘৰ পিছত দশমিক হয়। গতিকে এতিয়া মই ইয়াত 3টা অংক আছিলেই, গতিকে তাৰ পিছত দশমিকটো দি কিলোমিটাৰটো লিখিছোঁ আৰু তেতিয়া এককটো কিলোমিটাৰ হ'ব। এনেকুৱা অংক তোমালোকক মই ইতিমধ্যে 16 নম্বৰত নহয় 14 নম্বৰত কৰি দিছোঁৱেই এনেকুৱা অংকবিলাক, যে কি হয় মিটাৰক কিলোমিটাৰলৈ নিলে সোঁফালৰ পৰা 3ঘৰ পিছত দশমিক দিব লাগে, কাৰণ 1000ৰে হৰণ কৰিব লাগে। গতিকে তোমালোকে এই যোগখিনি কৰাৰ আগতে, অৰ্থাৎ আখৰুৱা অংককেইটা কৰাৰ আগতেই 14 নম্বৰ অংকটো আকৌ এবাৰ কৰি চাবা। মই কৰি দিছোঁৱেই তোমালোকক, তথাপি তোমালোকে এবাৰ কৰি চালে অংকখিনি কৰাত সুবিধা হ'ব। গতিকে আমি ইয়াত উত্তৰ পালোঁ 170.935 কিলোমিটাৰ। তাৰপিছত আহিছোঁ আমি 5 নম্বৰ অংকটোলৈ।
5 নম্বৰ অংকটোত কি আছে, এজন দোকানীয়ে 12.75 মিটাৰ চোলাৰ কাপোৰ আৰু 22.60 মিটাৰ লং পেণ্টৰ কাপোৰ কিনি আনিলে। তেওঁ মুঠতে কিমান কাপোৰ কিনিলে? এতিয়া আমি লিখিম চোলাৰ বাবে কিনা কাপোৰৰ পৰিমাণ is equal to আছিল 12.75 মিটাৰ আৰু লং পেণ্টৰ বাবে কিনা কাপোৰৰ পৰিমাণ, লং পেণ্টৰ বাবে কিনা কাপোৰৰ পৰিমাণ আছিল 22.60 মিটাৰ। এতেকে দোকানীজনে কিনা মুঠ কাপোৰৰ পৰিমাণ is equal to হ'ব, এই দুইটা যোগ কৰিম আমি 12.75 মিটাৰ যোগ 22.60 মিটাৰ। এতিয়া আমি এনেকুৱা অংকবিলাক মুখে মুখে কৰিলে যদি পাৰা মুখে মুখে কৰিবও পাৰা, নাইবা আমি এনেকৈ কাষত পাতি যোগ কৰিম। বাৰ দশমিক 75 মিটাৰ আৰু 22.60 মিটাৰ এককটো মিটাৰে হৈ থাকিব। যোগ কৰিলে 5, 7 6 13, 1 হাতৰ 1 যাব হাতৰ গ'লে 1 2 3, 3 2 5, 1 2 3। গতিকে উত্তৰটো হ'ব 35.35 মিটাৰ। অৰ্থাৎ দোকানীজনে মুঠতে 35.35 মিটাৰ কাপোৰ কিনিব। তাৰপিছত 6 নম্বৰ অংকটো আছে দুটা সংখ্যাৰ পাৰ্থক্য 120.07। ইয়াৰে সৰু সংখ্যাটো 335.032 হ'লে ডাঙৰ সংখ্যাটো কিমান? এতিয়া আমাক দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে আৰু সৰু সংখ্যাটো দিয়া আছে, আমি ডাঙৰ সংখ্যাটো উলিয়াব লাগে। এতিয়া আমি জানো যে দুটা সংখ্যাৰ পাৰ্থক্য মানে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি পোৱা মানটো। গতিকে আমি এনেকৈ লিখিম যে সংখ্যা দুটাৰ পাৰ্থক্য সংখ্যা দুটাৰ পাৰ্থক্য 120.07। আমাক এইটো দিয়া আছে। এতিয়া
সংখ্যা দুটাৰ পাৰ্থক্য মানে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম। গতিকে আমি লিখিছোঁ ইমপ্লাইজ ডাঙৰ সংখ্যা বিয়োগ সৰু সংখ্যা সমান এইটো হ'ব পাৰ্থক্য যিটো দিয়া আছে 120.07। তাৰপিছত আমাক ডাঙৰ সংখ্যাটো উলিয়াব দিছে, গতিকে আমি ডাঙৰ সংখ্যাটোৰ ঠাইত ডাঙৰ সংখ্যা লিখিছোঁ বিয়োগ সৰু সংখ্যাটো আমাক দিয়া আছিল, আমি সেইটো লিখিম 335.032 সমান 120.07। এতিয়া আমাক উলিয়াব দিছে ডাঙৰ সংখ্যা, গতিকে আমি ডাঙৰ সংখ্যাটো বাওঁফালে লিখিলোঁ ডাঙৰ সংখ্যা সমান। এতিয়া সোঁফালৰ ৰাশিটো ঠিকেই থাকিব আৰু বাওঁফালৰ এই 335.032 এইটো বাওঁফালে বিয়োগ আছে, সমান চিনৰ সোঁফালে গ'লে এইটো যোগ হৈ যাব। তোমালোকে এইটো কথা ইতিমধ্যে জানা। 032 এতিয়া এই সংখ্যাকেইটা যোগ কৰাৰ ক্ষেত্ৰত তোমালোকে যদি মুখে মুখে পাৰা মুখে মুখে কৰিবা, নোৱাৰিলেও তোমালোকে এনেকৈ কৰি ল'ব পাৰা। ইয়াত চোৱাচোন এই প্ৰথম অংকটো আছিল প্ৰথম সংখ্যাটো 120.07 মানে দশমিকৰ পিছত 2 ঘৰ আছে, আৰু ইয়াত দ্বিতীয় অংকটো সংখ্যাটো দশমিকৰ পিছত 3টা অংক আছে। গতিকে আমি দশমিকৰ তলততো দশমিক লিখিবই লাগিব, গতিকে তাৰপিছত বাওঁফালৰখিনি এনেকৈ লিখি আহিছোঁ, সোঁফালে এনেকৈ। এতিয়া 2টো বাহিৰলৈ গুচি গ'ল, ইয়াত 2টোৰ ওপৰত একো নাই। এতিয়া যোগৰ ক্ষেত্ৰত ইয়াত যিহেতু আমি যোগ কৰিম, যোগৰ ক্ষেত্ৰত ইয়াত দুয়োটা দশমিক সংখ্যা সদৃশ নকৰিলেও হ'ব। সদৃশ কৰা মানে কি দশমিকৰ পিছত সমান সংখ্যক অংক থাকিব লাগিব। ইয়াত প্ৰথমটোত 2টা অংক আছে, দ্বিতীয়টোত 3টা অংক আছে। এতিয়া যোগৰ ক্ষেত্ৰত আমাৰ এইটোত অসুবিধা একো নহয়, আমি যোগৰ ক্ষেত্ৰত একো নাপাতাকে 2ৰ ওপৰত একো নাই, গতিকে 2য়ে থাকিব। 7 3 10, হাতে গ'ল 1 1 যোগ 0 যোগ 0 1 দশমিক 0 যোগ 5 5 2 3 5 1 3 4 এনেকৈ কৰিবও পাৰোঁ। আৰু নাইবা যদি তোমালোকে সদৃশ কৰি ল'ব বিচৰা, সোঁফালে 0 এটা দি ল'ব পাৰা। তাৰমানে দশমিকৰ সোঁফালে একেবাৰে শেষত মানে দশমিকৰ পৰা সোঁফালে গৈ কি কৰিব পাৰোঁ, আমি যিমানটা 0 লাগে একেবাৰে শেষত, কিন্তু তাৰমানে দশমিক 07 আছে, গতিকে 7টো শেষ অংক দশমিকৰ পিছত। তাৰপিছত আমি যিমানটা 0 লাগে সিমানটা 0 দি ল'ব পাৰোঁ। এতিয়া আমাক এটা 0 যদি আমি দি লওঁ, 2টা দশমিক সংখ্যা সদৃশ হৈ গ'ল, একে সমান সংখ্যক অংক থাকিল 3টা দশমিকৰ পিছত। গতিকে এনেকৈ 0টো দি ল'বও পাৰা নিদিবও পাৰা যোগৰ ক্ষেত্ৰত। বিয়োগৰ ক্ষেত্ৰত কিন্তু ওপৰত থকা ৰাশিটো সদৃশ কৰি ল'বই লাগিব, নহ'লে বিয়োগ কৰিবলৈ অসুবিধা হ'ব। গতিকে এইটো হ'ল 455.102। গতিকে ডাঙৰ সংখ্যাটো আমি পাই গ'লোঁ। গতিকে ডাঙৰ সংখ্যা সমান 455.102। এইটো হ'ল উত্তৰ। তাৰপিছত আমি আহিছোঁ 7 নম্বৰ অংকটোলৈ। 7 নম্বৰ অংকটো আছিল কমলে এদিন 15 কিলোগ্ৰাম 400 গ্ৰাম চাউল, 2 কিলোগ্ৰাম 600 গ্ৰাম দাইল,
3 কিলোগ্ৰাম 80 গ্ৰাম চেনি আৰু 2 কিলোগ্ৰাম 50 গ্ৰাম আটা কিনিলে তেওঁ কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান? এতিয়া আমি লিখিম চাউল কিনে সমান 15 কিলোগ্ৰাম 400 গ্ৰাম। এতিয়া এনেকুৱা অংক 15 কিলোগ্ৰাম 400 গ্ৰাম এই সংখ্যাটো কিলোগ্ৰামলৈ নিয়া অংক তোমালোকক মই ইতিমধ্যে 15 নম্বৰ অংকত কৰি দিছোঁৱেই। তাতে তোমালোকে জানা যে কি হয়, যদি গ্ৰামক কিলোগ্ৰামলৈ নিব লাগে তেতিয়াহ'লে কি হয় 1000ৰে হৰণ কৰিব লাগে, অৰ্থাৎ সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক দিব লাগে গ্ৰাম থকা সংখ্যাটোত। মানে এইটো আমি কিলোগ্ৰামলৈ নিলে হ'ব 15.400 কিলোগ্ৰাম। এই অংকটো কেনেকৈ পালোঁ আমি 15 কিলোগ্ৰাম 400 গ্ৰামৰ পৰা 15.400 কিলোগ্ৰাম কেনেকৈ পালোঁ এইটো কথা মই তোমালোকক 15 নম্বৰ অংকত বুজাই দিছিলোঁ। তোমালোকে সেইখিনি এবাৰ চাই ল'বা। তাৰপিছত আমাক দিয়া আছে দাইল কিনে সমান 2 কিলোগ্ৰাম 600 গ্ৰাম, মানে 2.600 কিলোগ্ৰাম। তাৰপিছত চেনি কিনে সমান 3 কিলোগ্ৰাম 80 গ্ৰাম। এতিয়া আমি জানো যে কি হয়, গ্ৰামক কিলোগ্ৰামলৈ নিলে সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক দিব লাগে। গতিকে এতিয়া চোৱা, আমাৰ গ্ৰামৰ ঘৰত 80 আছে। এইটো আমি কিন্তু জানো যে দশমিকৰ পিছত অৰ্থাৎ গ্ৰামক কিলোগ্ৰামলৈ নিবলৈ হ'লে সোঁফালৰ পৰা 3 ঘৰ পিছত দশমিক দিব লাগে। গতিকে আমি ইয়াত 0 এটা দি কিলোগ্ৰাম লিখিব লাগিব। কিন্তু 0টো আমি সোঁফালে দিব নোৱাৰোঁ, এইটো লিখিব নোৱাৰোঁ 800 গ্ৰাম। তেতিয়া কিমান হ'ব? 3 কিলোগ্ৰাম 800 গ্ৰাম হ'ব। আমাক দিয়া আছে 3 কিলোগ্ৰাম 80 গ্ৰাম। গতিকে আমি 0টো 8ৰ বাওঁপিনে দিব লাগিব। তাৰপিছত আৰু দিয়া আছিল আটা কিনে সমান 2 কিলোগ্ৰাম 50 গ্ৰাম, 2 কিলোগ্ৰাম 50 গ্ৰাম। এইটোতো চেনি পৰিমাণৰ দৰে আমি কি লিখিব লাগিব? 2.050 কিলোগ্ৰাম। এতিয়া আমি গোটেইকেইটা সংখ্যাকেই কিলোগ্ৰামলৈ নি ল'লোঁ। আৰু এতিয়া আমাক কি সুধিছিল যে তেওঁ কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান? এতিয়া আমি এইকেইটা যোগ কৰি দিলে হ'ব। গতিকে এতেকে তেওঁ কিনা
সামগ্ৰীখিনিৰ মুঠ ওজন সমান কি হ'ব আমি গোটেইকেইটা যোগ কৰি দিম আৰু যোগ কৰোঁতে আমি বন্ধনী দি লৈছোঁ কাৰণ আমি এককটো কিলোগ্ৰাম আছে গোটেইকেইটাৰে সেইকেইটা আমি বাৰে বাৰে লিখি নাথাকি কিলোগ্ৰাম কেইটা এবাৰ লিখিম শেষত আৰু সেইটো কাৰণে মই কি কৰিছোঁ বন্ধনী দি লৈছোঁ যোগ 2.050 কিলোগ্ৰাম এতিয়া এইখিনি যোগ কৰিলে আমি পাম 23.130 কিলোগ্ৰাম এতিয়া মই তোমালোকক ইতিমধ্যে কৈছিলোঁৱেই যে দশমিকৰ সোঁফালে একেবাৰে শেষত প্ৰয়োজন হ'লে আমি যেনেকৈ শূন্য দিব পাৰোঁ প্ৰয়োজন নাথাকিলে আমি কাটি দিবও পাৰোঁ এই শূন্যটো নিলিখিলেও হ'ব গতিকে 23.13 কিলোগ্ৰাম লিখিলেও একো নহয় শূন্যটো লিখা থাকিলেও একো নহয় সেই কথাটো মই তোমালোকক আগতে শিকাই দিছোঁৱেই ইতিমধ্যে গতিকে আমি কি পালোঁ তেওঁ কিনা সামগ্ৰীখিনিৰ মুঠ ওজন পালোঁ 23.13 কিলোগ্ৰাম আজি মই তোমালোকক এই অংককেইটা কৰি দিলোঁ আৰু বাকীখিনি মই পিছত বুজাই দিম তোমালোকে এইখিনি ভালদৰে কৰিবা ধন্যবাদ